নমস্কাৰ আজি 27 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বিজেপিক ভোট নিদিলে চলোৱা হ'ব উচ্ছেদ অভিযান এইবাৰ হাইলাকান্দিৰ সংখ্যালঘু গাঁৱত এজন বন বিষয়াৰ জংগল ৰাজ বন বিষয়াজনে কৈছে যিসকল মুছলমান লোকে বিজেপিক ভোট দিয়া নাই তেওঁলোকক উচ্ছেদ চলোৱা হ'ব গাদি দখলৰ বাবে যেন দেশৰ আইন কানুন ধুৱা চাঙত তুলিছে বিজেপিয়ে হাইলাকান্দি জিলাত চৰকাৰী বিষয়াই সংগঠিত কৰিছে চকু কপালত উঠা এক ভয়ংকৰ কাণ্ড পৰৱৰ্তী খবৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক লৈ কেইবাটাও মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে আৰু আমাৰ চৰকাৰ আহিলে আমি মদৰ দোকান বন্ধ কৰি ভাল চৰকাৰী স্কুল খুলিম এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক লৈ কেইবাটাও মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়া অসমৰ জনসাধাৰণক সহজ সৰল জনসাধাৰণক মদ খুৱাই তেওঁলোকৰ জীৱন ধ্বংস কৰিব বিচাৰিছে গতিকে যদি আমাৰ চৰকাৰ আহে তেনেহলে আমি মদৰ দোকান বন্ধ কৰি ভাল চৰকাৰী স্কুল বনাম বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আন এটা খবৰ ৰাজ্যৰ 5খন সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সমাপ্ত হ'ল দৰং উদালগুৰি নগাঁও ডিফুটো সমাপ্ত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কৰিমগঞ্জত শিলচৰতো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতেই 5খন সমষ্টিৰ মূল 61 গৰাকী প্ৰাৰ্থীৰ ভাগ্য এতিয়া ইভিএমত বন্দী হৈ আছে পৰৱৰ্তী খবৰ বিজেপিয়ে মুছলমানসকলক ধ্বংস কৰিবলৈ বাৰম্বাৰ চেষ্টা চলাইছে মোদীৰ প্ৰতিশ্ৰুতি হৈছে মুছলমানৰ প্ৰতি ঘৃণাৰ নিশ্চয়তা মোদীৰ প্ৰতিশ্ৰুতি হৈছে বাবা সাহেব আম্বেদকাৰে কৰা ভাৰতৰ সংবিধান সলনি কৰাৰ নিশ্চয়তা মোদীৰ নিশ্চয়তা হৈছে মোদীৰ প্ৰতিশ্ৰুতি হৈছে ওবিসি আৰু দলিত সম্প্ৰদায়ৰ পৰা সংৰক্ষণৰ অন্ত পৰাৰ নিশ্চয়তা মোদী হৈছে এটা বিতৰ্ক যি বিতৰ্কৰ বাবে এতিয়া সমগ্ৰ দেশত এক প্ৰশ্নৰ সৃষ্টি হৈছে মোদী চৰকাৰ অহাৰ পাছৰ পৰা মুছলমানৰ ওপৰত চলিছে ষড়যন্ত্ৰ চলিছে অত্যাচাৰ গতিকে এই অত্যাচাৰক বন্ধ কৰাৰ বাবে সমগ্ৰ ভাৰতৰ জনসাধাৰণে এতিয়া পৰিৱৰ্তন বিচাৰিছে বুলি মন্তব্য কৰিছে বিজেপিৰ বিৰুদ্ধে মোদীৰ বিৰুদ্ধে এই মন্তব্য কৰিছে আইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে পৰৱৰ্তী খবৰ দশক ধৰি বেলট পেপাৰৰ জৰিয়তে ভাৰতীয় জনতা আৰু দেশৰ দুখীয়া জনসাধাৰণৰ অধিকাৰ কাঢ়িলে কংগ্ৰেছে ভিভিপেটৰ সন্দৰ্ভত ৰায়দানৰ পাছতেই বিহাৰত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত নাই নৰেন্দ্ৰ মোদীৰ সফলতাৰ খতিয়ান দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ সমাপ্ত হৈ গ'ল ভোট গ্ৰহণৰ লগে লগে এইটো প্ৰতিপন্ন হ'ল যে দেশত চলা নাই মোদীৰ ঢৌ সেইবাবেই হিন্দী বলয়ৰ ৰাজ্যত হিন্দু মুছলমানৰ বিভাজন আনিবলৈ প্ৰধানমন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰাৰ পাছতো ভোটৰ হাৰ অত্যন্ত কম এই কথা ভালদৰে বুজি উঠিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে এতিয়া গ্যাৰান্টিৰ সন্মুখত লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে কিন্তু বিজেপিৰ প্ৰচাৰৰ পৰা লাহে লাহে নোহোৱা হৈ পৰিছে মোদীৰ গ্যাৰান্টি অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰৰ গুৰি ধৰিছে যদিও এইবাৰলৈও উল্লেখ কৰা নাই মোদী চৰকাৰৰ 10 বছৰীয়া কাৰ্যকালৰ সফলতাৰ প্ৰসংগ বিমুদ্ৰাকৰণ জিএসটিৰ কথা বাদেই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰত নাই ৰাম মন্দিৰ অথবা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ প্ৰসংগ প্ৰতিখন নিৰ্বাচনী সভাতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গড়ে আধা ঘণ্টাকৈ ভাষণ প্ৰদান কৰিছে কিন্তু প্ৰতিটো ভাষণত মোদী চৰকাৰৰ সফলতাৰ একমাত্ৰ খতিয়ান হিচাপে কেৱল বিনামূলীয়া 5 কেজি চাউলৰ উদাহৰণ দাঙি ধৰিছে আন এটা খবৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত বিজেপি শাসিত উত্তৰ প্ৰদেশত সৰ্বনিম্ন ভোটদানৰ হাৰ বিহাৰ মহাৰাষ্ট্ৰতো নিম্নগামী হৈছে ভোটদানৰ হাৰ সংঘৰ্ষত জৰ্জৰিত মণিপুৰত সৰ্বাধিক হৈছে ভোটদানৰ হাৰ এই মুহূৰ্তত জনাইছো কোনখন ৰাজ্যত কিমান শতাংশ ভোট গ্ৰহণ সম্পূৰ্ণ হৈছে 13খনকৈ
ৰাজ্যত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অসমত হৈছে 70.66% ভোট গ্ৰহণ বিহাৰত হৈছে 53.03% ভোট গ্ৰহণ ছত্তীশগড়ত 72.13% ভোট গ্ৰহণ জম্মু কাশ্মীৰত 67.22% ভোট গ্ৰহণ কৰ্ণাটকত 63.90% কেৰালাত 63.97% মধ্যপ্ৰদেশত 54.83% মহাৰাষ্ট্ৰত 53.51% মণিপুৰত 66.06% ৰাজস্থানত 59.19% ত্ৰিপুৰাত 77.53% উত্তৰ প্ৰদেশত সৰ্বনিম্ন ভোটদানৰ হাৰ 52.74% পশ্চিম বংগত 71.84% হৈছে ভোটদানৰ হাৰ বিজেপি শাসিত ৰাজ্যত এইবাৰ ভোটদানৰ হাৰ সৰ্বনিম্ন যিখন ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শাসনৰ গাদীত বহাৰ নিশ্চয়তা সেইখন ৰাজ্য উত্তৰ প্ৰদেশত 80খন সিট থকাৰ পাছতো সৰ্বনিম্ন ভোটদানৰ হাৰ উত্তৰ প্ৰদেশত 52.74% হৈছে ভোট গ্ৰহণৰ হাৰ পৰৱৰ্তী খবৰ দেশৰ নজিৰবিহীন ঘটনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে নিৰ্বাচন আয়োগ কেন্দ্ৰীয় আয়োগসমূহৰ ভিতৰত অন্যতম এটা আয়োগ বৰ্তমান সময়ত ভাৰতবৰ্ষত যিমানবোৰ কেন্দ্ৰীয় সংস্থা আছে ইডি সিবিআই সিআইডি কে ধৰি সকলোবোৰ এতিয়া প্ৰধানমন্ত্ৰীৰ অধীনত কাম কৰি আছে যাৰ বাবে বিজেপিয়ে নিৰ্বাচনী বিধি উলংঘা কৰাৰ পাছতো তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে মুকলিকৈ মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰাৰ পাছতো প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আজিলৈকে এটা টু শব্দ কৰা নাই ভাৰতৰ নিৰ্বাচন আয়োগে এতিয়া প্ৰশ্ন হৈছে এটা নিৰপেক্ষ সংস্থা নিৰপেক্ষ এটা আয়োগ হোৱাৰ পাছতো বিজেপিৰ পক্ষত কিয় মন্তব্য কৰে ভাৰতৰ নিৰ্বাচন আয়োগে হেয়াই হৈছে বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰশ্ন বৰ্তমান বিৰোধী দলৰ নেতাসকলৰ বিৰুদ্ধে সিবিআই ইডি লগাইছে বিজেপিয়ে কিন্তু বিজেপিৰ নেতাই যেতিয়া আইন উলংঘা কৰে আইন বিৰুদ্ধে কাম কৰে আইনৰ বিৰোধিতা কৰে তেতিয়া তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে কোনো বিষয়াই কাৰণ তেওঁলোকৰ ভয় তেওঁলোকে যদি বিজেপিৰ বিৰুদ্ধে কিবা মন্তব্য কৰে পাছলৈ তেওঁলোকৰ বিৰুদ্ধেও হয়তো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই এনে ডাঙৰ বিষয়াসমূহ বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰিবলৈ বা বিজেপিৰ নেতাৰ বিৰুদ্ধে অভিযান চলাবলৈ ভয় কৰিছে এতিয়া প্ৰশ্ন হৈছে দেশত আৰু কিমান দিন চলিব এই জংগল ৰাজ দেশত হৈছে নজিৰবিহীন ঘটনা বিজেপিয়ে ভুল কৰিলে ভুল বুলি নকয় কিন্তু কংগ্ৰেছে ভুল কৰিলে সেই সকল নেতাৰ বিৰুদ্ধে সিবিআই ইডি লগাই জেলৰ ভিতৰত বহাই থয়